এক্সেছ কৰিব ভূটানৰ যোৱাৰ মেইন উদ্দেশ্য হ'ল যে অসমৰ পৰা 8 কিলোমিটাৰ দূৰত ভূটানে এখন নতুন ছিংগাপুৰ বনোৱাৰ প্ৰচেষ্টা কৰি আছে গেলেফু মাইণ্ডফুলনেছ চিটি তাতে যদি উদ্যোগপতিসকল আহে বা ৱৰ্ল্ডৰ ছুপাৰ ৰিচসকল আহে তেওঁলোকে তাত থাকিব পাৰিব কিন্তু তাত ইনভেষ্ট কৰাৰ কাৰণে কোনো সুবিধা নাই গতিকে যদি ইনভেষ্ট কৰিব লাগিব তেওঁলোকে অসমত ইনভেষ্ট কৰিব লাগিব অৰ্থাৎ গেলেফু মাইণ্ডফুলনেছ চিটিৰ লগত সংলগ্ন যেটো স্পেচিয়েল ইকনমিক জোন হ'ব য'ত নেকি ইকনমিক এক্টিভিটি হ'ব আৰু ব্যক্তিসকলে গৈ গেলেফুত থাকিব কিন্তু তেওঁলোকৰ ফেক্টৰীবিলাক ইট হেজ টু বি এক্ৰছ দ্য বৰ্ডাৰ সো সেই কাৰণে আমি ভূটানৰ লগত কথা পাতি আছো যে আপোনালোকৰ গেলেফু মাইণ্ডফুলনেছ চিটি হ'ব কিন্তু আপোনালোকৰ তাত যেহেতু উদ্যোগ নহব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে স্পেচিয়েল ইকনমিক জোন আপোনালোকে অসমত প্ৰতিষ্ঠা কৰক সো ভূটানত আমি এই ষ্ট্ৰেটেজিক যেটো ডায়লগ এই ডায়লগটো আগবঢ়াবৰ কাৰণে ভূটানৰ লগত আমি এংগেজ কৰিছিলো জাপান সাউথ কোৰিয়া আৰু ছিংগাপুৰ কালেক্টিভলি আমাৰ 3খন ৰোড শো হৈছিল আৰু 3খন ৰোড শোতে প্ৰত্যেকটো ৰোড শোতে 100+ ইণ্ডাষ্ট্ৰিয়েল হাউস টকিঅ ইলেক্ট্ৰন ফুজি ৰেনেসা মাইক্ৰন যিবিলাক সেমিকন্ডাক্টৰ এআই ডেটা সেন্টাৰ এইবিলাকৰ যিবিলাক টপ নোটছ ইয়াতকৈ আৰু ওপৰত আজি পৃথিৱীত কোনো নাই তেনেকুৱা আটাইবোৰ কোম্পানীয়ে এই গোটেই কেইখন ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল অসমৰ বিষয়ে জানিব চেষ্টা কৰিছিল আৰু মোৰ সৌভাগ্য হৈছিল যে জাপানৰ ভ্ৰমণৰ সময়ত জাপানৰ সংসদৰ অধ্যক্ষগৰাকীয়ে নিখা আহাৰৰ বাবে মোক নিমন্ত্ৰণ কৰিছিল কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাধাৰণতে ইমান হাই লেভেল এংগেজমেন্ট নহয় অসমৰ কাৰণে এটো সৌভাগ্য হৈছিল যে জাপান সংসদৰ অধ্যক্ষগৰাকীয়ে নিখা মোক আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল আৰু 3জনকৈ জাপানৰ মন্ত্ৰীক সাক্ষাৎ কৰাৰ মই সুবিধা লাভ কৰিছিলো ট্ৰেড কমাৰ্চ ফৰেন মিনিষ্টাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সাক্ষাতৰ সময়ত এটা ডাঙৰ আমাৰ অসমৰ অসুবিধা আছিল যে বিনিয়োগকাৰীসকলে যেতিয়া অসমত আহিব খোজে প্ৰথমতে তেওঁলোকে দেখা পায় যে এমবেসি সকলে অসমক গ্ৰে কৰি থৈ দিছে যে আইন শৃংখলাৰ কাৰণে অসমত কোনো যাব নালাগে যদি পৰ্যটকে অসমত যাব নোৱাৰে বিনিয়োগকাৰীটো অহাৰ কথাই নুঠে আপোনালোকে যদি আজি আমেৰিকা জাপান অস্ট্ৰেলিয়া নিউজিল্যান্ড সকলোৰে যদি আপোনালোকে ওয়াৰ্নিং বিলাক চাই অসমক তেওঁলোকে উত্তৰ পূৰ্বৰ বাকি ৰাজ্যবিলাকৰ সৈতে ক্লাব কৰি তাত পৰ্যটক যাব নালাগে বুলি স্ট্যাটুটৰী ওয়াৰ্নিং দি থৈ দিছে যদি পৰ্যটকে যাব নোৱাৰে বিনিয়োগকাৰীসকল অহাৰটো কোনো কথাই নাই সো জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে মোক আশ্বাস দিয়ে যে জাপানে খুব ক্লোজলি অসম চৰকাৰৰ লগত কাম কৰিব যাতে ট্ৰেভেল ওয়াৰ্নিংছ সমূহ উইথড্ৰ কৰিব পৰা যায় এণ্ড ইফ দ্যাট হ্যাপেন্স অসমৰ পৰ্যটন উদ্যোগটোৱে নতুন বল পাব আৰু জাপানৰ সেই মিটিঙৰ পিছতে এম্বেছাডৰ ইয়াত আহে আৰু এতিয়া আমাৰ হোম ডিপাৰ্টমেন্টৰ লগত ডেটা শেয়াৰিং চলি আছে টু ৰিভিউ দা টুৰিষ্ট সকলক যেটো ওয়াৰ্নিং দিয়া আছে টু উইথড্ৰয়ালৰ ফালে লৈ যোৱাৰ বাবে এডভাইজাৰি ট্ৰেভেল এডভাইজাৰি বিলাক ৰিফৰ্ম কৰাৰ প্ৰচেষ্টা ইতিমধ্যে জাপানে আৰম্ভ কৰিছে সাউথ কোৰিয়াটো তেওঁলোকৰ ইণ্ডাষ্ট্ৰি মন্ত্ৰীয়ে মোক সাক্ষাৎ কৰে বা মই তেওঁলোকক সাক্ষাৎ কৰো আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়েও মোক সাক্ষাৎ কৰে আৰু ভিজিটিং চিফ মিনিষ্টাৰক হেড অফ দা ষ্টেটে লগ কৰাৰ উদাহৰণ খুব সম্ভৱ কোনো আমাৰ শেহতীয়া বুৰঞ্জীত তাক দেখা পোৱা নাযায় যদি আপোনালোকে চাই যে ভিজিটিং ষ্টেটৰ মুখ্যমন্ত্ৰীক সেই দেশৰ ৰাষ্ট্ৰপতিয়ে কেতিয়াও সাক্ষাৎ নকৰে আৰু তেনেকুৱা উদাহৰণ কবাত কোনোবা বহুত ডাঙৰ এতিয়া ওসাকাৰ দৰে কবাত লৰ্ডছ এঞ্জেলেছৰ দৰে প্ৰদেশৰ কথা বেলেগ কিন্তু এটলিষ্ট ইণ্ডিয়ান কনটেক্সটত
ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লগ নকৰে ৰাষ্ট্ৰপতিয়ে সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰী বা দেশৰ ৰাষ্ট্ৰপতিক লগ কৰে মই ভাবো যে দিজ আৰ ৰিকগনাইজেশ্যন ফৰ আসাম অসমৰ যিটো পৰিৱেশ যোৱা 4টা বছৰত নিৰ্মাণ হৈছে তাৰ প্ৰতি এক আন্তৰ্জাতিক স্বীকৃতি বুলি ক'ব লাগিব ৰাজ্যৰ ভিতৰত যেনেকৈ মানুহে আমাক এছেছ নকৰক কিয় বাহিৰত এতিয়া মানুহৰ মাজত অসমক লৈ লাষ্ট 3-4 ইয়াৰ্ছত দেয়াৰ ইজ এ লট অফ এক্সাইটমেণ্ট আৰু তাক মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই গোটেইকেইটা ভ্ৰমণৰ সময়ত মই প্ৰবাসী অসমীয়াসকলক সাক্ষাৎ কৰিছিলোঁ এম্বেছিৰ উদ্যোগত প্ৰবাসী ভাৰতীয়সকলৰ বৈঠক হৈছিলে যিবিলাক সাধাৰণতে ভিজিটিং CMএ সুবিধা নাপায় আই হেভ এড্ৰেছ ক'ব গ'লে অসমীয়াক এড্ৰেছ কৰা নাই অসমীয়াৰ কাৰণে বেলেগ মিটিং প্ৰবাসী ভাৰতীয়সকলকো এড্ৰেছ কৰাৰ কাৰণে এম্বেছি হেজ টাইড আপ ইভেণ্টছ যিটোৱে অসমৰ এটা সন্মান আৰু মৰ্যাদাক সূচাংক কৰে মোৰ সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই মালয়েছিয়া আৰু থাইলেণ্ডলৈকে গৈছিলে বিমল বৰা ডাঙৰীয়াই UK আৰু UAE লৈকে গৈছিলে আৰু এই গোটেইকেইটা ভ্ৰমণৰ সময়ত G2B আৰু G2G মিটিংসমূহ অৰ্গেনাইজ হৈছিলে এডভান্টেজ অসম বুলি ক'লে সাধাৰণতে আমি বা বিনিয়োগ সন্মিলন ক'লে পোনছতে আমাৰ মনত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ নাম মনলৈ আহে কিন্তু আমি ৰিকগনাইজ কৰোঁ যে অসমৰ উদ্যোগীকৰণত ক্ষুদ্ৰ উদ্যোগীসকলৰ এটা যথেষ্ট ভূমিকা থাকে উইদাউট মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী বৃহৎ উদ্যোগীকৰণৰ ইক'চিষ্টেম নিৰ্মাণ হৈ নুঠে সেইকাৰণে আমি এডভান্টেজ আসামৰ লগত ৰজিতা খুৱাই কাছাৰ দৰং ধুবুৰী যোৰহাট কামৰূপ কাৰ্বি আলং লখিমপুৰ নগাঁও শিৱসাগৰ শোণিতপুৰ ডিব্ৰুগড় বঙাইগাঁও কোকৰাঝাৰ এই গোটেইকেইটা স্থানতে আমি আমাৰ ৰোড শ্ব' অনুষ্ঠিত কৰিছিলোঁ আৰু 3700 ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে এডভান্টেজ অসমৰ সময়ত আমি অসমত ক্ষুদ্ৰ উদ্যোগকসকলৰ বাবে এটা বেলেগকৈ আমি MOU ৰাখিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ৰাখিছোঁ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ আৰু মই ভাবোঁ SBIও আমাৰ লগত কথা পাতি আছে অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰাৰ কাৰণে মই ভাবোঁ যে দ্যাট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ছেশ্যন যিটো অনুষ্ঠিত হ'ব সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনো পেৰেলেলি ইনভিটেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন আমি নিমন্ত্ৰণো কৰোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ সুবিধাও আগবঢ়াওঁ ইতিমধ্যে আমাৰ 7,000 ৰেজিষ্ট্ৰেশ্যন ইট ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন গুজৰাটত ইউজুৱেলি হয় ইমান ডাঙৰ ৰেজিষ্ট্ৰেশ্যন ক'তো নহয় নাও টাইম ইজ ষ্টিল 1 week left 10 days left দিছ ইজ এ মেছিভ ৰেজিষ্ট্ৰেশ্যন ইমান ৰেজিষ্ট্ৰেশ্যন অসমত হোৱাটো ভাবিবই নোৱাৰি 7,000 industry and businessmen and entrepreneurs startups has registered for this Advantage Assam summit Advantage অসমৰ আমি কি ধৰণে আমি কৰিব খুজিছোঁ তাৰ বিষয়ে আমি আপোনালোকক এদিন লৈ যাম সামিট ভেনু আপোনালোকে চাব পাৰিব যে কেনেকৈ আমি ইয়াক ষ্টেট অফ আৰ্ট ডিজিটেল ৰিফ্লেকশ্যন আৰু অসমৰ টুৰিজিমক আমি কেনেকৈ প্ৰমোট কৰিব খুজিছোঁ অসমৰ পৰ্যটন উদ্যোগত অসমত যোৱা 2 বছৰত কেইটামান ডাঙৰ ডেভেলপমেণ্ট হৈছে দোজ হু আৰ ইউনিক টু আসাম ওৱান দ্য OSAT facility for semiconductor ইণ্ডিয়াৰ ক'তো হোৱা নাই দিছ ইজ দ্য ফাৰ্ষ্ট semiconductor industry in India so far as assembly and testing is concerned so definitely this is a unique thing which we are going to exhibit second আমাৰ কাৰণে এটা ডাঙৰ প্লেটফৰ্ম হ'ব নামৰূপত আমি যেটো গ্ৰীণ ফিল্ড আমাৰ এটা কনফিউজন থাকিব নালাগে নামৰূপত যেটো সাৰ কাৰখানা হ'ব ইট উইল নট বি এ ব্ৰাউন ফিল্ড ফাৰ্টিলাইজাৰ যেটো নামৰূপ সাৰ কাৰখানা আছে ই যথাস্থিতিত থাকিব বা তাৰ এটা নেচাৰেল ডিসকোৰ্স তাৰ হৈ থাকিব সেই কেম্পাছতে ইট উইল বি এ গ্ৰীণ ফিল্ড ইউৰিয়া ইউনিট
উইথ 12 লাখ মেট্ৰিক টনৰ কেপাচিটি লৈ সো তাৰো আমাৰ ইয়াত এক্সিবিশনত ৰিফ্লেকশন হ'ব থাৰ্ড আমাৰ কাৰণে এটা খুব অসমত এটা ইউনিক প্ৰপাৰ্টি বা ইউনিক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন চলি আছে সেইটো হ'ল বাঁহৰ পৰা ইথানেল কৰা bamboo to ethanol. So Numaligarh has completed that projects almost another 2 months it will be launched. So tinita Ahomor ji massive industrialization hoise. Eta hol semiconductor, eta hol bamboo to ethanol, third to hol amar jitu Namrupor har karkhana greenfield units ahibo aru it will be a new technology. Aru it will be an investment of 10,000 plus crores. So taru বিষয়ে আমাৰ এক্সিবিশনত হ'ব আৰু এক্সিবিশনত ODOP one district one product আমাৰ অসমত বাস্কাট তামুলপুৰত মৌ বাক্সাত চাউল গোলাঘাটত অগৰ আমাৰ তিনিচুকীয়াত নেমু এনেকে আমাৰ one district one product আমি কৰিছিলো আমাৰ এক্সিবিশনত আমাৰ অসমৰ ODOP সমূহ আমি দেখুৱাবৰ বাবে চেষ্টা কৰিম এই এডভান্টেজ আসামৰ লগত ৰজিতা খয় আমি এটা খুব ইম্পৰ্টেন্ট পলিসি দুটা পলিসি আমি আৰম্ভ কৰিছো সেইটো হল দা আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশন পলিসি 2025 যত নেকি ষ্টাৰ্টআপ মুভমেন্ট অসমত ইনকিউবেশন সেন্টাৰ ষ্টাৰ্টআপ গুটে ইউনিভাৰ্সিটি কলেজ বিলাকত ইনোভেশন ইনকিউবেশন ফাষ্ট ইনোভেশন second incubation third startup এই যেটো process অসমৰ ইউনিভাৰ্সিটি বিলাকলৈকে লৈ যোৱাৰ বাবে ইঞ্জিনিয়াৰিং কলেজলৈকে লৈ যোৱাৰ কাৰণে we created a Assam startup and innovation policy backed by creation of a new ministry আমি অসমত নতুন startup ministry অসমতেই প্ৰথম হৈছে তাৰো আমি in run up to the advantage Assam conclave হেতু আমি আৰম্ভ কৰিছো আৰু দ্বিতীয়টো হল aerospace and defense manufacturing policy. So we have approved a very state-of-art defense manufacturing policy. Gotike moi bhabu je ei duikhon policy amar Ahomot eta uddogikoron samuhok channelize korar babe amak jotheshto subidha dibo. Amar eibarar summitor amar jibilak ki sector ami identify korisu I hoise tourism renewable energy and hydrocarbon electronics and semiconductor aerospace and defense manufacturing fragrance and flavor mobility and logistics bamboo and sustainable harvest food and beverage. So these are the key area ji Ahomor skill jodi apnaleke mu khutibo pare what is the reference of electronics and semiconductor Ahomor skill engineering college IIT yar pra jito manpower ulai hi amak electronics industry karone eta amak bhal ecosystem die so we kept electronics as one of the important key or important amar key sector fragrance and flavor বুলি কলে আমাৰ অগৰ is a very very important flavors আমাৰ বিভিন্ন ধৰণৰ অসমৰ বনাঞ্চলত আমি fragrance and flavors ৰ ওপৰত কাম কৰিব পাৰো তাৰ ক্ষেত্ৰত আমি কেইদিনমান আগতে E23 পলিচিও আমি আনিছো so this is another important thing bamboo জৰিয়তে বহুত কাম হ'ব পাৰে আজিকালি আনকি ৰাস্তাৰ কাষত যিবিলাক আগতে লোহাৰ ওপৰত যিবিলাক trash bearer asile rastar highway rakhai thoi die now the ministry has adopted a new technology je etiar pa ami loha naloga bamboo trash barrier logam so bamboo is going to be very very huge in next 20 years so he karone ami bamboo ami ki sector hisabe rakhisu etia apnaluke hokolu obogoto je prothom dina 11 bajar pra amar 25 tarikhe প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সামিটখন খুব উদ্বোধন কৰিব 24 তাৰিখে তেখেতে জুমুৰ প্ৰদৰ্শনত উপস্থিত থাকিব ৰাত নিখা গুৱাহাটীত কটাব আৰু 25 তাৰিখে তেখেতে এডভান্টেজ আসাম কনক্লেভখন সম্বোধন কৰিব ইয়াৰ উপৰিও আমাৰ 6টা কি থিম আমি নিৰ্বাচন কৰিছো এটা হৈছে আই ৱে টু বিকশিত আসাম
অৰ্থাৎ ইণ্টাৰনেটৰ জৰিয়তে বিকশিত অসম এখন কেনেকৈ হ'ব পাৰে। এতিয়ালৈকে আমি যিবিলাক ইণ্টাৰনেট লৈ আছোঁ, আমি শিলিগুৰিৰ পৰা ইণ্টাৰনেট লৈ আছোঁ, কিন্তু ব্ৰহ্মপুত্ৰ দিও ইণ্টাৰনেটৰ কানেক্টিভিটি আহিব পাৰে। ইফ ব্ৰহ্মপুত্ৰ দি আহে দেন ইট উইল বি ৰিলায়েবল। ক'তো ৰাস্তাত আৰু ট্ৰাকে তাক চেপিব নোৱাৰে। কেইদিনমান আগতে আমাৰ অফিচ যেনেকৈ 6 দিন ভাঙি পৰিলে। চ' ডেট উইল বি নাও প্ৰটেক্টেড। যদি নদীয়েদি আমি আমাৰ ইফ উই কেন ড্ৰ দ্য ইণ্টাৰনেট লিংকছ, যিটো কেবলছ, ইফ উই লে ইন ব্ৰহ্মপুত্ৰ ইনষ্টেড অফ ৰোডছ, things will be different completely. যেনেকৈ তামিলনাডুত যিমান এনচিয়ৰ্ড আমাৰ কেবল পোৱা যায় বা ডেটা কানেক্টিভিটি পোৱা যায়, যদি ব্ৰহ্মপুত্ৰ দি আমি কেবল টানি লওঁ কলকাতাৰ পৰা, দেন গেম উইল চেঞ্জ ইমিডিয়েটলি। কোনো আগত ভবা নাছিলে। চ' এই ধৰণৰ নতুন নতুন কথাবিলাক আমি ভাবিছোঁ জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত ফাৰ্ষ্ট থিংছ উইল বি হ'ব আইৱে টু বিকশিত আছাম। দিছ ইজ দ্য ফাৰ্ষ্ট থিমেটিক থিং। ডক্টৰ জয়শংকৰ ডাঙৰীয়া আহিব। তেখেত আমি আশা কৰিছোঁ যে 31খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত অহাৰ সম্ভাৱনা আছে। বিশেষকৈ ইউৰোপিয়ান ইউনিয়ন ইজ টেকিং এ কি ইণ্টাৰেষ্ট এপাৰ্ট ফ্ৰম আৱাৰ ট্ৰেডিশ্যনেল ফ্ৰেণ্ডছ লাইক জাপান, ছিংগাপুৰ, থাইলেণ্ড। আমাৰ যিবিলাক ট্ৰেডিশ্যনেল ফ্ৰেণ্ডছ আছে বা অসমৰ লগত some kind of cultural connectivity আছে, তাৰ লগত এইবাৰ আমি ইউৰোপিয়ান ইউনিয়নকো নতুনকৈ আমি এড কৰিব পাৰিছোঁ। So Dr. Joysankar will address a thematic session on Act East, Act Fast and Act First. Fast and first, both. Act East, Act Fast, সোনকালে কাম কৰা, and Act First, প্ৰথমতে কাম কৰা। চ' এই সামিটখন আমাৰ ডক্টৰ জয়শংকৰ ডাঙৰীয়াই সম্বোধন কৰিব। ছেমি কণ্ডাক্টৰ্ছ এণ্ড ডিপ টেকৰ ওপৰত যিখন আমাৰ থিমেটিক ছেশ্যন হ'ব, সেইখন ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই সম্বোধন কৰিব। হাইড্ৰ'কাৰ্বন এছেটছ বা হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব, তাক ডক্টৰ শ্ৰী হৰদীপ সিং পুৰীয়ে সম্বোধন কৰিব। ৰোড ট্ৰেন্সপৰ্ট, ৰেলৱে, শ্বিপিং, ইয়াৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব, তাক অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াই ভাৰ্চুৱেলি উপস্থিত থাকিব। আৰু এক্সপৰ্ট প্ৰমোশ্যন ফ্ৰম অসম, এই যিটো থিমেটিক ছেশ্যন হ'ব, এই থিমেটিক ছেশ্যনটো পীযুষ গোৱেল ডাঙৰীয়াই যিখন আমাৰ তেখেতে সম্বোধন কৰিব। ইয়াৰ উপৰিও মই আগতে কৈ যোৱাৰ দৰে হেল্থ কেয়াৰ, গ্ৰীণ গ'ল্ড ৰিভলিউশ্যন, টুৰিজিম, ষ্টাৰ্টআপছ আৰু বাকী বিভিন্ন ট্ৰেন্সফৰ্মেটিভ থিমৰ ওপৰত আমাৰ বিভিন্ন থিমেটিক ছেশ্যনছবিলাক পেৰেলেলি হৈ থাকিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইয়াৰ সমাপন সমাৰোহত তেখেতে ভাষণ দিব। এণ্ড সেই সমাপন সমাৰোহখনত আমাৰ লক্ষ্য হ'ব যে বেংকাৰ্ছসকলক লৈ অহা আৰু স্মল ইণ্ডাষ্ট্ৰীক উপস্থিত কৰোৱা, ষ্টাৰ্টআপক উপস্থিত কৰোৱা। কাৰণ আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয়, অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব। এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ। চ' সেইকাৰণে সমাপন সমাৰোহখন আমি এক্সক্লুচিভলি অসমৰ স্মল ইণ্ডাষ্ট্ৰী, অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপবিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ কৰিছোঁ। তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অৱ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। কাৰণ আমি বিশ্বাস কৰোঁ যে ক্ৰেডিট লিংকেজ টু আৱাৰ স্মল স্কেল ইনভেষ্টৰ্ছ আৰ কি টু দ্য ছাকচেছ। যদি আমি সকলো কৰি ক্ষুদ্ৰ উদ্যোগসকলক বাদ দি দিওঁ, তেতিয়াহ'লে আমি ক'তো সফল হ'ব নোৱাৰিম, এমপ্লয়মেণ্ট জেনেৰেশ্যন ক'তো হ'ব নোৱাৰিব। চ' সেইকাৰণে লাষ্ট ছেশ্যন উই আৰ ডেডিকেটিং টু দ্য স্মল এণ্ড মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰী। তাতে আমাৰ ছেল্ফ হেল্প গ্ৰুপসকলো থাকিব, লাখপতি বাইদেউসকল থাকিব। চ' লাষ্ট ছেশ্যন উইল বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং, হুইচ উইল বি মেইনলি ফ'কাছ অন আছাম, যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ। ইয়াৰ উপৰিও B2G, B2B, বিজনেছ ভাৰ্চেছ বিজনেছ, B2G, বিজনেছ ভাৰ্চেছ গভৰ্ণমেণ্ট, কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব।
আৰু মই বিশ্বাস কৰোঁ যে এই গোটেই সামিটখনত আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী এছআৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুয়া SW যিটো আমাৰ জিন্দাল সোৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10 জন উদ্যোগপতি উপস্থিত থাকিব আৰু তাৰ লগত আৰু বিভিন্নজন আমাৰ উপস্থিত থাকিব কিন্তু ইতিমধ্যে আৰু তাৰ লগত আমাৰ হিন্দুস্তান লিভাৰ IOCL ONGC গেইল BPCL NRL ইয়াৰ উপৰিও আমাৰ অসমত যিসকল উদ্যোগপতিয়ে ইতিমধ্যে বিভিন্ন ধৰণে কাম কৰিছে তেখেতসকলো উপস্থিত থাকিব মই আগতে কোৱাৰ দৰে এই সামিটখনত আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কান্ট্ৰি আমাৰ হ'ব ভুটান উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি জাপান উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি Australia will be our partner country, Singapore will be our partner country, Thailand will be our partner country, Malaysia will be our partner country. ইয়াৰ লগত আৰু কেইখনমান দেশে খুব যথেষ্ট ইন্টাৰেষ্ট লৈছে সেইকেইখন হ'ল ফিলিপাইনছ নম্বৰ 2 ফিনলেণ্ড নম্বৰ 3 আইচলেণ্ড নম্বৰ 4 অষ্ট্ৰিয়া নম্বৰ 5 ৰিপাব্লিক অফ কোৰিয়া এই ৰাষ্ট্ৰকেইখনেও সামিটত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে টোটেল 31খন দেশৰ ৰাষ্ট্ৰদূত কিন্তু এইকেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল the business delegations and they will be part and parcel of the summit ইয়াৰ উপৰিও আমাৰ কেইটামান খুব ডাঙৰ বাইলেটাৰেল এজেন্সি যিসমূহ সাধাৰণতে উত্তৰ পূব ভাৰতত কেতিয়াও অহা নাছিল সেইটো হল US India Business Council it is a very leading business council US India Business Council আমাৰ এই সমাবেশত যোগদান কৰিব India New Zealand Business Council India New Zealand Business Council উপস্থিত থাকিব UAE and India Business Council তেওঁলোক উপস্থিত থাকিব আৰু টাইপে ইকনমিক এণ্ড কালচাৰেল চেণ্টাৰ যাক আমি টাইৱান বুলি কওঁ তেওঁলোকৰ ইকনমিক এণ্ড বিজনেছ চেণ্টাৰ এই কেইটা ডাঙৰ এজেন্সি যিবিলাক কেতিয়াও অসমত এক্টিভ হোৱা নাছিল তেওঁলোক আহি উপস্থিত থাকিব ইয়াৰ উপৰিও মাল্টিলেটাৰেল এজেন্সি আমাৰ কেইবাটাও আহিব ৱৰ্ল্ড বেংক আহিব প্ৰথমবাৰৰ বাবে ইউৰোপিয়ান ইউনিয়ন আহিব এছিয়ান ডেভেলপমেণ্ট বেংক আহিব নিউ ডেভেলপমেণ্ট বেংকছ আহিব এওঁলোকে মাল্টিলেটাৰেল এজেন্সিজ আৰু ফাণ্ডিং এজেন্সিজ আমাৰ ভাৰতৰ বেংকসমূহৰ উপৰিও এই বেংকসমূহো উপস্থিত থাকিব আমাৰ ইণ্ডাষ্ট্ৰিৰ গোটেইকেইটা কাউন্সিলে উপস্থিত থাকিব ICI পৰা ফিকিৰ পৰা আমাৰ ইণ্ডিয়ান কাউন্সিলছ গোটেইখিনি উপস্থিত থাকিব আৰু এই গোটেই কামখিনি বা গোটেই অনুষ্ঠানখিনি আমাৰ মোৰ লগতে আমাৰ অফিচাৰসকলৰ লগতে মন্ত্ৰীসকলৰ লগতে আমি খুব গৌৰৱান্বিত যে এইবাৰ গোটেই অনুষ্ঠানখিনিত ভাৰত চৰকাৰে আমাক প্ৰত্যক্ষভাৱে গোটেই সামিটখনত আগভাগ লৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল অৰ্থাৎ মোৰ লেভেলতো ইমানবোৰ অনা বা ইমানবোৰ কৰা কেতিয়াও সম্ভৱো নাছিলে বা মোৰ ইমান ৰিচো নাই কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী ডাঙৰীয়াই স্বয়ং নিজে বিত্তমন্ত্ৰী ডাঙৰীয়ানী নিজে ডক্টৰ জয়শংকৰে নিজে আৰু পীযুষ গোৱেল ডাঙৰীয়াই নিজে উদ্যোগপতিসকলৰ লগত কথা বতৰা পতাৰ পৰা গোটেইখিনি যিমানখিনি ব্যক্তিগত প্ৰচেষ্টা কৰিব পাৰে তেওঁলোকে সিমানখিনি ব্যক্তিগত প্ৰচেষ্টা হাতত লৈছে মই লাষ্ট এটা কথাৰে সামৰণি মাৰিছো আমাৰ যিখন জ্যোতিৰাদিত্য সিন্ধিয়াই IUA টো বিকশিত আসাম সম্বোধন কৰিব প্ৰত্যেক মন্ত্ৰীয়ে সম্বোধন কৰাৰ লগত তাত কি নোট স্পিকাৰ্ছ থাকিব যোনে পাৰ্সপেক্টিভ দিব
তাত আকাশ্য মুণ্ডা CEO of Vodafone, তৰুণ চাবৰা নকিয়া, পংকজ পাৱাৰ ৰিলায়েন্স জিঅ' আৰু ৰবাৰ্ট CMD BSNL। অৰ্থাৎ ইয়াৰ লগত যাতে ইট ইজ এ ভেৰি এফেক্টিভ ডিছকাশ্যন হ'ব পাৰে, দে উইল বি কি নোট। এক্ট ইষ্টত ডক্টৰ জয়শংকৰৰ লগত ছিংগাপুৰৰ হাই কমিশ্যনাৰ হিজ এক্সেলেঞ্চি চাইমন অং, জাপানৰ এম্বেচাডৰ কালিচিছ অ'নো, এম্বেচাডৰ টু ভূটান মেজৰ জেনেৰেল ভাস্তৱ নামগিয়াল আৰু আমাৰ ফিকিৰ অধ্যক্ষ তেওঁলোক উপস্থিত থাকিব। ছেমি কণ্ডাক্টৰ ছেশ্যনত HCLৰ co-founder অজয় চৌধুৰী, ৰেনেচাৰ্ছ কাণ্ট্ৰি মেনেজাৰ মালিনী নাৰায়ণ মূৰ্তি, আমাৰ ISMৰ সুশীল পাই, টাটা ইলেক্ট্ৰনিক্সৰ ৰন্ধীৰ ঠাকুৰ। তাৰপিছত যিটো হাইড্ৰ'কাৰ্বনৰ ছেশ্যন হ'ব তাত অইলৰ CMD ডক্টৰ ৰঞ্জিত ৰথ, বষ্টন কনচাল্টিং গ্ৰুপছ তাৰ ডক্টৰ কৌস্তভ ভাৰ্মা, কেৰিন বেদান্তৰ ডক্টৰ ষ্টিফেন ষ্টোন আলিগড় আৰু আমাৰ মেথেছন হাইড্ৰজেন প্ৰাইভেট লিমিটেডৰ ডক্টৰ সৌগাতা ঘোষ। ৰোডৱেৰ ক্ষেত্ৰত মই ইতিমধ্যে কোৱাৰ উপৰিও জুপিটাৰ ৱাগন ৰেলৰ বিবেক লোহিয়া আৰু ৰেলৱে বৰ্ডৰ অধ্যক্ষ শ্ৰী সতীশ কুমাৰ আৰু লজিষ্টিকৰ ওপৰত শ্ৰী প্ৰকাশ গৌৰ, NSLMLৰ হৰ্ষবৰ্ধন আগৰৱালা, ইমামী, এপেডাৰ চেয়াৰমেন অভিষেক দেৱ আৰু ফিকিৰ ডিৰেক্টৰ জেনেৰেল জ্যোতি বিজ। এনেকৈ গোটেইকেইখন ছেশ্যন আমি খুব ইণ্টাৰেষ্টিং কৰিব খুজিছোঁ আৰু তেনেকৈ থিমেটিক ছেশ্যনসমূহতো যদি আপোনালোকে চাব খোজে, যেনেকৈ আমাৰ লিভাৰেজিং MDB ৰিচোৰ্চেছ টু আনলক অপৰচুনিটি ফৰ দ্য প্ৰাইভেট ছেক্টৰ, তাতে ADBৰ কাণ্ট্ৰি ডিৰেক্টৰ মায় উকা থাকিব, ৱৰ্ল্ড বেংকৰ ডক্টৰ পল প্ৰচেছ থাকিব, মিনিষ্ট্ৰীৰ পৰা ডক্টৰ মনীষা সিনহা আহিব, সাউথ ইষ্ট এছিয়া IFCৰ ইমদাদ এন ফাখৰুই আহিব আৰু আমাৰ NDBৰ ইণ্ডিয়া DG ডক্টৰ DJ পণ্ডিয়ান আহিব। আয়ুষ, টি, ফ্ৰেগনেন্স, ফ্লেভাৰ্ছৰ ওপৰত আমাৰ যিখন ছেমিনাৰ হ'ব তাতেও ডক্টৰ পল ভি জেনছন, ইউৰোপিয়ান বিজনেছ কাউন্সিলৰ, ডক্টৰ চিৰাগ কৰজা, প্ৰেছিডেণ্ট CCC, ডক্টৰ বো জেন কুই, তেখেত হৈছে নেশ্যনেল চুৱাং সিং ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, ডক্টৰ জিন ভুৱেছ পেৰিছত, তেখেত আহিব, চিমাৰাই জেজি, ডক্টৰ জয়দীপ ফুকন আমাৰ টোকলাইৰো থাকিব। অছাম অসমৰ যিখন আমাৰ হ'ব তাতে মুগ্ধ সিনহা, মদন প্ৰসাদ বেজবৰুৱা, কপিল চোপ্ৰা, তেওঁ EG ডাইনাৰ এণ্ড পোষ্টকাৰ্ড হোটেলৰ, ডক্টৰ ৰাজীৱ মেহতা, তেওঁ ইণ্ডিয়ান এছ'চিয়েশ্যন অফ টুৰ অপাৰেটৰ, ৰজন চেহগাল, ইণ্ডিয়া গল্ফ টুৰিজিম এছ'চিয়েশ্যন, তেওঁলোক আহিব। ঠিক তেনেকৈ ৰিনিউৱেবল এনাৰ্জিত সুদীপ জৈন, অমিত সিং, আদানী গ্ৰীণ, সুদীপ জৈন, এডিশ্যনেল ছেক্ৰেটাৰী MNRE, ডক্টৰ বিবেক কুমাৰ দেওগান, তেওঁ ৰুৰেল ইলেক্ট্ৰিচিটি কৰ্পৰেশ্যনৰ CMD, ডক্টৰ প্ৰবীৰ সিনহা, টাটা পাৱাৰৰ CMD, ৰাজ মলিক, বায়' এনাৰ্জি বিজনেছ ৰিলায়েন্সৰ CMD। ঠিক তেনেকৈ স্পেচ এণ্ড জিঅ' স্পেচিয়েল ইণ্ডাষ্ট্ৰী লিডাৰ্ছ যিখন কনক্লেভ হ'ব তাতে সঞ্জয় কুমাৰ, শ্ৰীকান্ত শাস্ত্ৰী, হিতেশ কুমাৰ, এই গোটেইবিলাক ইণ্ডিয়া লিডিং চাইণ্টিষ্ট অন জিঅ' স্পেচিয়েল, SB শ্ৰীৰাম, SP আগৰৱাল, ডাইৰেক্টৰ নেছেক, অভয় কিমকাৰ, মেনেজিং ডিৰেক্টৰ চাইনিচিছ, অৱশিষ আহমেদ, পিক্সেল স্পেচ, চাৱান পাণ্ড, সোহৰা, হৰি কুমাৰ, গোকনো ইণ্ডিয়া, সিদ্ধাৰ্থ সিনহা, গুগলৰ লিড ক্লাইমেট পলিচি, ডক্টৰ কুণাল সত্যাৰ্থী, সৌৰভ ৰায়। গতিকে আপোনালোকে যদি চাব খোজে যে ইয়াতে মানে প্ৰত্যেকটো থেমেটিক ছেশ্যনতে যথেষ্ট লিডিং মানুহ আহিব, যিবিলাক ইউজুৱেলি ইনভেষ্টমেণ্ট সামিটৰ লগে লগে ইট উইল টেক এ কালাৰ অফ এ একাডেমিক ডিছক'ৰ্চ অলছো। ইয়াত ইমান ইণ্ডিয়াৰ বা ইণ্টাৰনেশ্যনেল লিডিং এক্সপাৰ্ট সাধাৰণতে এনে ইনভেষ্টমেণ্ট সামিটত নাহে, বাট উই আৰ মেকিং ইট এ লিটল বিট মোৰ যে যাতে একাডেমিক্স ইজ অলছো টেকিং এ গুড গেটিং এ গুড স্পেচ হিয়াৰ। আৰু এটা আমাৰ ইয়াত সাইমনটেনিয়াছলি তিনিটা ডেভেলপমেণ্ট হৈছে, যিকেইটা ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। তাৰ 2খন MOU হ'ব। ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেচাৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব
আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ কিন্তু কিমান আমাৰ খৰচ হয় টকা হয় দৰমহা পাই 35,000 চ' জাপানত 3 লাখ টকা দৰমহা হয় চ' দে আৰ ৰেডি টু ফাৰ্ষ্ট টেক 50,000 এণ্ড গ্ৰেজুৱেলি আপস্কেল ইট টু এনি নাম্বাৰ্ছ ছিংগাপুৰে আৰু এখন MOU কৰিব খুজিছে য'ত অসমৰ পৰা নাৰ্ছ ল'ব আমি 17 গৰাকী ছোৱালীক পঠাইছিলোঁ এইবাৰ মই ছিংগাপুৰত লগ পাই আহিলোঁ দে আৰ ছ' হেপী আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেণ্ট চাকৰি সেই পাৰ্মানেণ্ট চাকৰি ৰিজাইন দি ছিংগাপুৰত গৈছে চ' ছিংগাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব পিপল আৰ কামিং থাৰ্ড এই গুটেই বিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্সিটি সমূহৰ ডুৱেল ডিগ্ৰী এজন লৰাই গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়িলে হি উইল গেট ডিগ্ৰী ফ্ৰম গিফু ইউনিভাৰ্সিটি জাপান অলসো ভাৰ্চুৱেল ক্লাছ হ'ব So, মই just example দিছো so তাৰ ওপৰত এটা ডাঙৰ ডিসকাশন হ'ব to create a academic collaboration third এই গুটেই সেশন বিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্সিটি সমূহৰ ষ্টুডেন্টস আমি প্ৰত্যেকটো থেমেটিক সেশনতে যদিও আমাৰ 2000 ক্যাপাসিটি কিন্তু আমি 200 ষ্টুডেন্টৰ কাৰণে ৰাখিছো These initiatives are pretty new. Agot Gujarat ba Orissa jetia hoy tat ebilak kora na jay. Ami investmentor logot R&D without R&D investment kotu nohoy. He karne ami gutei kekhon summitot 10% of the seats. Ami studentor karne rakhisu. Jate student hokol IIT Guwahati, Indian Institute of Technology, TIS Guwahati, amar Design Technology, Jorhat, Dibrugarh University, Regional Research Center, Jorhat, a gutei bilakor Central University, Tezpur, Central University, Silchar. Iar prao jate student ahibo pare, karon skill tuye hol moi gutei eketa din ghuri moi dekhilu, je the greatest attraction for any industry is the skill manpower. He karne ami Ohomor jikhokol jubok samaj bhovishyote স্কিল ম্যান পাৱাৰলৈ ৰূপান্তৰ হ'ব তেওঁলোকৰ লগতো আমি তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম সিংগাপুৰৰ লগত আসাম স্কিল ইউনিভাৰ্সিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছো তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে সো এজে হল জুৱা দুমাহত আমি যিমানখিনি চেষ্টা কৰিলো মই ভাবো যে এটা যথেষ্ট সাকসেসফুল ইন্টাৰেকশন আমাৰ হল Road shows were very successful. Interaction বহুত খিনি successful হল আৰু embassy সকলে আমাক এবাৰ জিমান সহায় কৰিছে these are all ভাবিব নোৱাৰা মই যোৱা নাই বিমল বৰা গৈছে he was equally taken care of সকলোকে মাতিছে all the embassies Thailand embassy Malaysia embassy UK embassy আমাৰ Dubai UAE embassy Korean embassy, Japan embassy, Singapore embassy, Bhutan embassy, all the ambassadors has worked very effectively. Of course, because of Dr. Jaishankar and his initiative, I have in my political career, I have never seen so much interest for Assam. Gotike, I am just মই ভাবিছিলো যে এখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম অসমৰ মানুহে গম পাব আৰু আমি অনাগত দিনত মই ভাবো যে এইখিনিকে মূলধন কৰি আমি আগুৱাই যাব পাৰিম I am very optimistic যে যথেষ্ট MOU হ'ব যথেষ্ট ইনভেষ্টমেন্ট প্ৰপোজালস আহিব but then later we have to face some challenge যেতিয়া real terms আহিব মাটি দিয়া ইনভেষ্টমেন্ট প্ৰপোজালস ক্লিয়াৰ কৰা there will be some issues কিন্তু আমি কাম কৰি গৈ থাকিলে আমি all these MOU will be able to transform into real investment আৰু কিছু যিবিলাক সৰু ক্ষুদ্ৰ উদ্যোগী সকলকো আমি সামিট কৰি থাকুতে দেশৰ জিলা আমাৰ ৰাজ্যৰ জিলা উদ্যোগ কেন্দ্ৰটো যিসকলৰ সৰু প্ৰপোজাল আছে কাৰোবাৰ 2 লাখ টকা ইনভেষ্টমেন্ট 5 লাখ টকা ইনভেষ্টমেন্ট কিন্তু সহি কৰিলে অসমৰ
চৰকাৰৰ বেনিফিটছখিনি পাব তেওঁলোক গুৱাহাটীত আমি নানো কিন্তু সমান্তৰালভাৱে জিলাসমূহতো আমি এডভান্টেজ আছাম 25 আৰু 26ত আমি কৰি থাকিম যাতে তাতো সৰু সৰু এমওইজ বিলাক তাতো সহি হ'ব পাৰে কাৰণ ডাঙৰ কাম কৰোতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগটোক যদি আমি বাদ দি কৰো তেতিয়াহলে ইয়াত একো সফল নহব so this will be a very cohesive advantage 2.0 মই ভাবো যে অসমৰ ৰাজ্য আমাক সহযোগিতা কৰিব যিসমূহে ৰাইজে ইয়াৰ জানিবলৈ ইচ্ছা কৰি আছে মই যিমানখিনি পাৰো কলো আৰু মই এটা বিশ্বাস কৰো যে আন্দোলন বিবৰ্জিত শান্তিৰ অসমখনক আমি বহুত আগুৱাই লৈ যাব পাৰিম যোৱা 2 মাহৰ অভিজ্ঞতাই মই ভাবো যে এটাই মই মোৰ মনত ধাৰণা লৈ আহিলো যে আমি যদি একেলগে শান্তি আৰু আন্দোলন বিবৰ্জিত পৰিবেশত কাম কৰো অসম বহুত সোনকালে ইণ্ডিয়াৰ এটা ডাঙৰ গ্ৰোথ ইঞ্জিন হৈ পৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে জাপানৰ জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত এমওইউ কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেছৰে আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশন সেন্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশন সেন্টাৰ আৰু তাক পাস কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকত চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো so there will be two options either they will be able to work in the Japanese company in India or Southeast Asia konoba Bhutanot ase konoba Bangladeshot ase konoba Maldives ase tatu koribo paribo or they will be able to work in Japan so initially they have indicated 50,000 je Asomia lora choli 50,000 teoluke loi jabo paribo aru ami jiman kheni সুবিধা লব পাৰো সিঙ্গাপুৰৰ ইন্টাৰেষ্ট হৈছে নাৰ্সিং তেওঁলোকে অসমৰ বিএসসি নাৰ্সিং চৰকাৰী যিকেখন কলেজ আছে সেই বিএসসি নাৰ্সিং কলেজ কেখনত তেওঁলোকে ইংলিশ কোৰ্সটো ইন্ট্ৰোডিউস কৰিব তেওঁলোকৰ এটা সিলেবাস থাকিব সিলেবাসটো আমি কৰিম আৰু এমবেসিয়ে যিমান লৰা ছোৱালী সেই সিলেবাসটোত পাস কৰিব সিঙ্গাপুৰ এমবেসিয়ে লৈ গৈ তেওঁলোকক সিঙ্গাপুৰত চাকৰি দিব অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলো মই আগত আপোনালোকক এবোৰ কোৱা নাছিলো সৰু কৈ মই যোৱা 3.5 বছৰত এবোৰ ইনিচিয়েটিভ লৈ আছিলো এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেজনীক লগ নাপাম মোৰ মনত বিশ্বাস নাছিলে মই 17 গৰাকী ছোৱালীকে লগ পাইছো 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাস কৰা তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছো উই আৰ ভেৰি হ্যাপি আমি ইয়াত থাকিব খুজো তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়া সকলৰ লগতো লগ লগাই দি আহিছো যাতে এটা সাপোৰ্ট সিস্টেমত থাকিব পাৰে we tomorrow in our cabinet we are going to approve various new industrial parks amar kam choli asile aru tar pisot moi bhabu je SEZ to koribo particular ধৰক ভুটানে অসমত SEZ কৰিব পাৰে যোগী ঘোপাৰ কাখত তেওঁলোকৰ এটা SEZ বিচাৰি আছে গতিকে গুটেই খালি অসমত এটা সমস্যা আছে যে 6000 একৰ ল্যান্ড একেলগে লাগে আমিতো দিব নোৱাৰো গতিকে অসমত অকনমান আমি যাতে মানুহৰ আপত্তি নোহোৱাকৈ লাহে লাহে আমি নেভিগেট কৰিব পৰাকৈ আমি কাম কৰি গৈ থাকিম This is the topmost priority. Without travel advisory being withdrawn, you cannot have investment from foreign. Because if you cannot come for 7 days, how you can come for investment? So already at the initiative of Dr. Jaishankar,
And in pursuant to my interaction in Japan and Delhi, Australia High Commission and Japan High Commission has already taken initiative. Japan team is here in Assam. Australia team will come from day after tomorrow. Australia team is coming day after tomorrow. They will interact with our police, they will interact with our people. Sadharante ki hoy a advisory bilakor important thing is they don't only talk to the government. They talk to journalists. So one journalist said, "Ne ki hobo khomot, finish." They will meet one professor. वो बोलेगा नहीं असम में कुछ नहीं है, यहाँ माना रिक्सी है, खत्म. So this requires a huge people support. और काक फोन करे आमी ना जानो, we don't know whom they will talk. So withdrawal of travel advisory is a very difficult thing, but I am confident that মই হেকাৰণে কথাখিনি আপোনালোকৰ জৰিয়তে মানুহক শ্বেয়াৰ কৰিছো যে next 3 months there will be lot of query from foreign embassy. Because we have officially moved to everyone to withdraw the travel advisory, because if you look at the last 3 years crime data, reduction is at 66% and there is no adverse incident in Assam. But when somebody will say, suppose tomorrow a Assamese vernacular paper writes, that नहीं असम में तो यहाँ बम फुटाए वहाँ बम फुटाए, फुटाए भी नहीं फुटाए. But if you keep on publishing, those newspaper goes to High Commission. They will immediately translate. So changing Assam cannot be done by only Chief Minister. It has to be a people's movement. যে সকলোৱে মিলি কৰিব লাগিব. So you have to give a good vibes. আজি নহলে আপোনালোকে ভাবক গুটে অসমত কাজিৰঙাৰ দৰে UN Heritage Site minimum 50,000 forest tourists আহিব লাগে. মানুহে কি চাব গুছি যায় foreigner. But because of travel advisory, nobody comes. It is a Prime Minister মোক সুধিছিল যে ইয়াত কিমান আহে, কেই লাখ আহে. মই বলো সাহেব ইয়াত তো 1-2,000 foreign tourists আতে হে. He was shocked because Gujarat ji national parks আছে, অসমতো ইমান জন্তু আছে, তাততো ইমানো নাই. তাত ওয়েদারও বহুত গরম হৈ থাকে, কিন্তু তাত ট্রাভেল এডভাইজারি নাই কাৰণে দুনিয়াৰ মানুহ গুছি যায়. সেইকাৰণে উইথড্ৰয়েল অফ ট্রাভেল এডভাইজারি ইজ দ্য ফার্স্ট স্টেপ ফর ইনভাইটিং ফরেন ইনভেষ্টমেন্ট. এতিয়া আমি অলপমান ইনভেষ্টমেন্ট সিঙ্গাপুৰৰ পৰা আহিব, অলপ জাপানৰ পৰা আহিব, বাট দিজ আৰ অল প্ৰাইভেট 1-to-1 মিটিংস. কিন্তু যদি মোক ভাল পালে, মই ভাল পালো, মই কিবা এটা কথা তেওঁক চাৰ্ম কৰিলো, তেওঁ চাৰ্ম কৰিলে, অর দেয়ার ইজ সামথিং জিওগ্রাফিক্যালি অসমে কৰিব লাগিব, উপায় নাই, তেনেকুৱাক বাদ দি বাকি কোনেও আহিব নোখোজে আনটিল এণ্ড আনলেছ ইউ উইথড্ৰ or you modify the travel advisory. So Japan and Australia has taken up now that in their agenda. Let's see, but it all depends about their assessment in Assam. So if assessment goes wrong, then whatever I will say, they will not agree. So it is all depends on the assessment, which will be independently made by the embassy, and they will not be influenced by government on that. Last time we have government investment, as I mentioned you all the 3 investment, but this time we are focusing on private investment. So last time we were more focused on government. This time, because ultimately government to PSU will not do beyond a point. So last time advantage 1 was on government infrastructure like gas grid, pipeline, Numaligarh. But this time, suppose we are trying for not a refinery, but we are trying for sustainable aviation fuel. So that will not come under government, that will be come under private. So this time it will be more focus, will be on more private investment, but there will be some government investment. There we will have a very good breakthrough. You will have investment beyond the imagination. So I am looking big this time. I am looking big, but I don't know whether I will be translate all those later on, because when there will be big announcement, they will ask for big land. Whether I will be able to give later on, I don't know.
But at least you will see lot of enthusiasm and lot of involvement of leading industries this time in our summits. During this investment summit. And this time we are not signing any flats, bagara, jo casual things we are not signing. We important to the small and medium industry. So, are you giving any emphasis like whatever is rail industry or hardware? These are for that you don't have to have advantage Assam. That today we are dedicating something which Assam do not know. Whatever is a 365, you should do every day. So that 2 days will do something for like which people of Assam is not aware of, or we have not opened up the lines. So hey 2 din ami ki korim je konoba he kobo je yat ami green energy korim, hydrocarbon korim, jibilak ami najano. Hothebari Khualkusi etu to 2 din koribo na lage, tat ami 365 dine kori thakibo lage, because those are our pride. Aru tak ami কিন্তু আমাৰ এক্সিবিশনত আমি হঠেবাৰী শুৱালকুছি তাক আমি প্ৰজেক্ট কৰিম, কিন্তু যদি 5 বছৰ মূৰত 2 দিন অকল হঠেবাৰী শুৱালকুছিৰ কাৰণে কৰোঁ হেতুটো নহব. So these 2 days are for the investors, but বাকি 5 বছৰত 2 দিন, বাকি গোটেই সময়খিনি আমাৰ স্থানীয় শিল বা উদ্যোগৰ কাৰণে. যেনেকৈ মই ক'লো যে আমি তামুলপুৰৰ মৌমাখিকো লৈ যাম. So that those will project that these are Assam. কিন্তু অসমত থাকাখিনি চলি থাকিলেতো আমি আনএমপ্লয়মেন্ট কৰিব ৰিজলভ কৰিব নোৱাৰো. So we are focusing what we can bring new. আমি নতুন কি আনিব পাৰিম অসমৰ কাৰণে. You see that tea has already touched its last line. So from here, you cannot take the tea to the next level. So hydrocarbon, people are withdrawing. People are saying that no fossil fuel. So by already Prime Minister has assured in COP summit that India will not use hydrocarbon after 2035, 50%, 2070 fully. So both this industry will have a traditional industry, will keep on working on that, but our focus will be new technology, new energy, like I told about sustainable aviation fuel, pump and storage, solar. So these new technology. Second is semiconductor. Third is deep tech, like data center, global customer care, GCC, so AI data center, tech centers. So I am focusing because amar jihetu bahut mines nai, bahut minerals nai. So I am mainly focusing on the human resource of Assam. So that is why we are focusing on AI, semiconductor, deep techs. So we are focusing on those. It is processing well, but I am sure that we will get 1 or 2 good announcements on defense industry this time in conclave. I think we will have some beginning. Defense corridor projects is now at the consideration of the defense ministry. How many international manufacturing companies? I think we have not kept the session on defense. No? We have kept, sir, but we are focusing on anchor industries of government. We are focusing on government anchor industry because in Northeast, inviting international players on defense, you need clearance from Government of India. Sir, investment bahile skillful laborer Industry bahile tar logot Asomor education ami improve koribo lagibo. Aru amak engineering college lagibo, aru polytechnic lagibo, aru ITIs lagibo. Gotike Asomot jimane uddog bahibo. যেনেকৈ মংগলদৈত এটা 10,000 ল'ৰা ছোৱালী প্ৰডিউস কৰিব. So 10,000 is good enough every year for next 2 years. So next 2 বছৰৰ কাৰণে তাৰ আমি ক্যাম্পাস কৰিব লাগিব. গতিকে যিমানে অসমত উদ্যোগ বাঢ়িব আমি অসমৰ যুৱক যুৱতীৰ অধ্যয়নৰ যিটো ব্যৱস্থা বৰ্তমান আমি পলিটিক্যাল সায়েন্স পঢ়ো, বুৰঞ্জী পঢ়ো, আমি লাহে লাহে তেওঁলোকক স্কিলৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব.